আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই জৰুৰী। আজিৰ দিনটোত আপোনালোকক অৰুণোদয় আঁচনি টকাৰ দিয়াৰ কথা আছিল অসম চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মাই, কিন্তু আজিৰ দিনটোত নিদি 25 ছেপ্টেম্বৰলৈকে লৈ গ'ল। কি কাৰণে লৈ গ'ল সেই সম্পৰ্কে আপুনি এই বেনাৰখনৰ জৰিয়তে জানিব পাৰিব বা এই নটিচটোৰ জৰিয়তে জানিব পাৰিব। আপোনালোকৰ সুবিধাৰ্থে মই ইংলিছৰ পৰা অসমীয়ালৈ ট্ৰেন্সলেশ্যন কৰি দিছোঁ, আপুনি মন কৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এই বেনাৰখনৰ বুজোৱাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰি থৈ যাওঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আহক আমি অলপ পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। ওপৰত লেখা আছে, আপুনি মন কৰক, অসম চৰকাৰ। ইয়াত লেখা আছে তৃণমূল পৰ্যায়ত অৰ্থনীতি শক্তিশালী কৰা অসমৰ প্ৰগতি পৰিচালনা, অৰুণোদয় 3 কেন্দ্ৰৰ মুকলি। ইয়াত লেখা আছে, ইয়াত মন কৰিব, 17 ছেপ্টেম্বৰৰ পৰা পুনৰ নিৰ্ধাৰণ কৰা হৈছে 25 ছেপ্টেম্বৰ, নিশ্চয় 2025। আপুনি গম পাইছে। এতিয়া 25 ছেপ্টেম্বৰত আপোনাৰ ক'ৰ পৰা মুকলি কৰিব, কিমান সময়ত আপোনালোকৰ একাউণ্টত টকা জমা হ'ব, 1250 টকাই হয়নে 1500 টকাই হয়নে, সেই সম্পৰ্কে জানিব পাৰিব। ইয়াত মুখ্য অতিথি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী অসম। তাৰপিছত ইয়াত সময়টো দিছে পুৱা 10 বজাত মানে। ইয়াত লেখা আছে লোকেশ্যনটো বা জেগাকণ, ক'ত মিটিংখন হ'ব, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খেলপথাৰ, খানাপাৰা, গুৱাহাটী। নিশ্চয় গম পাইছে। ইয়াত লেখা আছে একেলগে মানে কিমানক আপোনালোকক দিব সেই সম্পৰ্কে জনাইছে, কিমান টকা আপোনালোকক দিব, জনপ্ৰতিনিধি আৰু সামাজিক উপস্থিতি, ভোটগ্ৰহণৰ কেন্দ্ৰ অঞ্চল, বিতৰণ, কিমান টকা বিতৰণ কৰিব মাহেকত সেই সম্পৰ্কে লেখা আছে। 410 কোটি টকা দিব, আপোনালোকে নিশ্চয় জানিব পাৰিছে। যিবিলাক পৰিয়ালৰ জৰিয়তে তেওঁলোকে যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে তেওঁলোকে প্ৰতি মাহে লাভ কৰিব, এইটো আপুনি মন কৰিব, 1250 টকা লাভ কৰিব। অৰ্থাৎ 25 ছেপ্টেম্বৰৰ 10 বজাত খানাপাৰাৰ পৰা মুকলি কৰিব হিমন্ত বিশ্ব শৰ্মাই। কিমানকৈ লাভ কৰিব টকা, 1250 টকা। তাৰপিছত আপুনি ইয়াত মন কৰক, এই তলত একেবাৰে তলত দি থোৱা আছে, যদি এই বৈঠকত আপুনি অনুষ্ঠিত থাকিব লাগিব সেই সম্পৰ্কে কৈছে। হিতাধিকাৰীসকল নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰ্যায়ত বৈঠকৰ পৰা লাইভ অনুষ্ঠান যোগদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এতিয়া যিসকল হিতাধিকাৰী আছে, যিহেতু মিটিংখন হ'ব পশু চিকিৎসা মহাবিদ্যালয়, খেলপথাৰত, গুৱাহাটীত, সেইবাবে নিজৰ যিহেতু ভোট কেন্দ্ৰত এখন মিটিং পাতিব, সেই মিটিঙত লাইভ অনুষ্ঠান হ'ব। লাইভ অনুষ্ঠানত আপোনালোকৰ কেন্দ্ৰত যাবলৈ অনুৰোধ জনাইছে। বন্ধু বান্ধৱীসকল নিশ্চয় জানিছে, আপুনি যাব 25 ছেপ্টেম্বৰৰ দিনাখনি আপোনালোকৰ একাউণ্টত যি 1250 টকা অৰুণোদয় মুকলি কৰিছে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকলৰ কনফিউজন হৈ আছিলে, এতিয়া ডাউটটো ক্লিয়াৰ হ'ল। তেওঁলোকে কি কাৰণে বা দিন পিছুৱালে সেই সম্পৰ্কে এই বেনাৰখনত কিন্তু কোনো নটিচ নাই। বন্ধু বান্ধৱীসকল, মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে তেওঁলোকে কাৰিকৰী বিজুতিৰ কাৰণে তেওঁলোকে দিন পিছুৱাইছে বুলি, কিন্তু এইটো যিটো নটিচ ওলাই আহিছে অসম চৰকাৰৰ ফালৰ পৰা সেই নটিচটোত কোনো কিন্তু নাই। আপোনালোকক মই ইংলিছত কেনেদৰে আছে সেই সম্পৰ্কে বেনাৰখন দেখুৱাম, কিন্তু আপোনাৰ সুবিধাৰ কাৰণেহে মই অসমীয়ালৈ ট্ৰেন্সলেশ্যন কৰিছিলোঁ। আপোনাক ইংলিছ বেনাৰখন মই দেখুৱাই দিম, আপোনালোকৰ নিজৰ সুবিধা হ'ব। বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় এইখন চাওক, আপুনি মন কৰক, ইয়াতো সুন্দৰকৈ লেখা আছে, আপুনি নিজেই পঢ়িবৰ বাবে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, নিজৰ সুবিধা হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছে, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব। এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে